হাতে এত পড়িয়েছে সিরিয়াসলি হলে দিছে হাতে বড় কিন্তু ভালো ছিল কি কথা মাফি করেছে বড় ভালো ছাত্র বুদ্ধি মনে হয় হাতে দেরি কইলা না ওরে ও এক ওয়াইরাতে মিনি বিপ্লব হয় বলিয়া সাঙ্গি বলেছে সাঙ্গি বলেছে সাঙ্গি দিদি ও সকলে মিলি বলেছে সকলে মিলি বলেছে সবই রাজ্য হবে খাবার শিখতে হবে দেরি করে আপনার আমিও হাঁকা করেছে আমি তৈরি হবে এটা কাম কর টাকা টাকা থাকছে এই সাথে হাত সর্বদাই খাওয়া মোহর জয়দিন একেবারে সহজ লাগিয়ে দেবে ও নরফিলি কিন্তু লাগিয়ে দিবি এই পুনঃ করলো শুনে করলো মোহর জয়দিন কৃষ্ণ হরি ওরা সব কিছু তো বললা আমাদের মজা তোর পাশে দিয়ে থাক ও হলো গইলা শ্মশানর ঘাটে কান্দি থাকি মহাবতী নেজারা ঘাটে ওই গইলা শ্মশানর ঘাটে জীবনকে শিখে হবেছি জীবনকে বরাবরই ভাবি আলো ভালোকে চিন্তা করতে দিচ্ছি আজি রাত হাতান গয়রাতে হাতে আজি তাই না প্রাণ কথা বলে দাও দাম দরকার হলি মরি না কি রে দাঁড়াই মরি পাতাই তোমার দেখাবে দাম নাই ওর বড় ছাইল হ্যাঁ তাই তোর কি রাখা হাতে তুই
এইবারে রাখাতাম সারা বাবা মানুষের জুই রয়েছি এত তো গম না পাওয়ায় মই যেতে যেতে আছো এত তো গম না পাওয়া মই যেতে ভাও ধরি আছো আরো ভাও ধরি লাভ নাই ভাও ধরি থাকো তাই এত যদি যাবা লাগবো কোথায় ভাল নাম সবাই তুমি মোক ভিক্ষাৰী লাগিছিলা নহয় মই ভিক্ষাৰী আৰে কি বুলি নাৰায়ণে হৰিদাৰু মইনা হে ৰামচন্দ্ৰ চাই বাজে নহব ভিক্ষাৰী মই জগতৰ প্ৰতি স্বয়ং নাৰায়ণ তুমি ইমান কৃপণ তোমাৰ কৃপণৰ বাহিৰ কৰিব মই ভিক্ষাৰ ৰূপ পালো কিন্তু ভিক্ষাৰ ৰূপে মই তোমাৰ পৰা ভিক্ষা বাহিৰ কৰিব নোৱাৰি তুমি মৰিবলৈ সাজু হলা কিন্তু অকণমান ভিক্ষা দিবলৈ তুমি সাজু নহলা গতিকে ৰামচন্দ্ৰ জগতৰ প্ৰতি স্বয়ং নাৰায়ণ হৈ আজি মই তোমাৰ ওচৰত হাৰি গল ৰামচন্দ্ৰ জগতৰ প্ৰতি স্বয়ং নাৰায়ণ হৈ আজি মই তোমাৰ ওচৰত হাৰি গলো তুমি দেৱ হৰি তুমি নাৰায়ণ মই হৈছো সামান্য মনুষ্য মোৰ ওচৰত তুমি কেতিয়াও হাৰ মানিব নোৱাৰা প্ৰভু তুমি মোৰ ওচৰত কেতিয়াও হাৰ মানিব নোৱাৰা মইহে তোমাৰ ওচৰত হাৰ মানি গলো ইমান সময় ধন সম্পত্তিৰ মালিক হৈ ভিক্ষাৰ বাবে তোমাৰ ওচৰত অকণমান অৰ্থ কৰিব নোৱাৰে গতিকে প্ৰভু ক্ষমা কৰা প্ৰভু মোক কথা শুনি নারায়ণ মিশে কি হারে মিত্র বিপ্লব সাহেব বিপ্লব সাহেব এ তোমার ভুল নহয় এ তোমার দুখ নহয় এ তোমার বংশর দুখ কারণ এটা বংশর দুখে ন
মাতৃর ওখানে উন্মাদ, পিতৃর ওখানে মূর্খতা, কর্মের ওখানে দরিদ্রতা। চন্দ্র মনুষ্যই অরতা হয় কেবল বংশৰ দুখত। যদি তোমাৰ পিতৃপুৰুষে কাহানি কেতিয়াও কাকো দান কৰি পোৱা নাই, তেনেহ'লে তুমি যিমান সম্পত্তিৰ মালিক নোহোৱা কিয় তুমিও দান কৰিব নোৱাৰা। গতিকে ৰামচন্দ্ৰ, যদিহে তোমাৰ ভৱিষ্যত প্ৰজন্মই দান কৰিব লাগে, তেনেহ'লে আজি এবাৰ তুমি দান কৰি যোৱা। আৰু ৰামচন্দ্ৰ, মাতৃদোষণে উন্মাদ মানে হ'ল মাতৃদোষত ল'ৰা ছোৱালী নষ্ট হয়, ধ্বংস হয়, মদাহী হয়, জোৱাৰী হয়। মাতৃ ল'ৰা ছোৱালী পৰম কৰিব লাগে, বুকুত লুকুৱাই মানুহক দেখুৱাই নহয়, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কাহানি নষ্ট নহয়। পিতৃদোষণৰ মূৰ্খতা মানে হ'ল পিতৃদোষত ল'ৰা ছোৱালী মূৰ্খ হয়। যদি পিতৃয়ে জনা কথাষাৰ ঘৰত আহি ল'ৰা ছোৱালীক নিশিকায়, পিতৃয়ে ভালেই জানক বা বেয়াই জানক, সেইখিনি কথাই ল'ৰা ছোৱালীক শিকাব লাগে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী কাহানি মূৰ্খ নহয়। কৰ্মদোষণে দৰিদ্ৰতা মানে হ'ল কৰ্মদোষত মনুষ্যই দৰিদ্ৰ হয়। যদি কাম বন নকৰি ঘৰতে নেই শুই বহি কটায়, তেওঁতো দৰিদ্ৰ হ'বই। গতিকে ৰামচন্দ্ৰ, যদিহে তোমাৰ ভৱিষ্যত প্ৰজন্মই দান কৰিব লাগে, তেনেহ'লে আজি এবাৰ তুমি দান কৰি যোৱা। আৰু ৰামচন্দ্ৰ, দান কৰিলেই নহ'ব, শ্ৰদ্ধেয়ং দেয়ং অশ্ৰদ্ধেয়ং অদেয়ং মানে হ'ল দান কৰিবা শ্ৰদ্ধা ভক্তি সহকাৰে। কেতিয়াও মনত আশা লৈ বা কিবা ফল ঘৰত দান নকৰিবা, সেই দ্বাৰা কোনো পূৰ্ণতা নাপাবা। নিশ্চয়ভাৱে শ্ৰদ্ধা ভক্তিৰ আগত তুমি দান কৰি যোৱা, নিশ্চয় সেই দানৰ প্ৰতিদান পাবা। আৰে হি বুলি নাৰায়ণ